ভিডিঅ'টোত আমি ডিসকাস কৰিম কিছুমান পেডাগজিৰ MCQ। প্ৰথম প্ৰশ্নটো হৈছে মনোবিজ্ঞানক কিহৰ বিজ্ঞান বোলা হয়? ইয়াত থকা অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব আচৰণৰ। মনোবিজ্ঞানক আচৰণৰ বিজ্ঞান বুলি কোৱা হয়। দ্বিতীয় প্ৰশ্নটো হৈছে সাইকোলজি শব্দটো কি ভাষাৰ পৰা উৎপত্তি হৈছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গ্ৰীক ভাষাৰ পৰা সাইকোলজি শব্দটো উৎপত্তি হৈছে। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে শিক্ষণৰ প্ৰধান নীতি কেইটা? অপচন কেইটা হ'ল 3টা, 7টা, 4টা আৰু 6টা। উত্তৰটো হ'ল 3টা। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল সমস্যাজনিত শিশুৰ মাজত কি লক্ষণ দেখা যায়? শুদ্ধ উত্তৰটো হ'ব আচৰণৰ সমস্যা। নেক্সট প্ৰশ্ন, যদি চোকা বুদ্ধিৰ ছাত্ৰ এজনে শ্ৰেণীত বিশৃংখলতাৰ সৃষ্টি কৰে তেতিয়া আপুনি কি কৰিব? প্ৰথম অপচনটো হ'ল তেওঁৰ কামলৈ মন নিদিব, তেওঁক শাস্তি দিব, তেওঁৰ সমস্যাটো বুজিবলৈ চেষ্টা কৰিব, প্ৰধান শিক্ষকৰ ওচৰত অভিযোগ কৰিব। গমে পাইছে উত্তৰটো হ'ব চি, তেওঁৰ সমস্যাটো বুজিবলৈ চেষ্টা কৰিব। পিছৰ প্ৰশ্নটো হৈছে অসাধাৰণ শিশু বুলি কোনবোৰ শিশুক বুজোৱা হয়? শুদ্ধ উত্তৰটো হ'ব ইয়াৰে 1 আৰু 2 নম্বৰ অপচনটো, অত্যাধিক প্ৰতিভাশালী শিশু আৰু সৃজনীশীল শিশু। এই দুই ধৰণৰ শিশুক অসাধাৰণ শিশু বুলি গণ্য কৰা হয়। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে যে ব্যক্তিৰ ব্যক্তিত্ব বিকাশৰ সৰ্বপ্ৰথম ক্ষেত্ৰখন। উত্তৰটো হ'ল ঘৰ বা পৰিয়াল। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে মাক দেউতাকৰ অতিমাত্ৰা যত্ন, তৎপৰতা আৰু আবদাৰে শিশুৰ ব্যক্তিত্বৰ কেনেকুৱা প্ৰভাৱ পৰে? ক্ষতি সাধন কৰিব পাৰে নে শিশুক আত্মনিৰ্ভৰশীল কৰি তোলে নে সুস্থ ৰূপত গঢ় দিব পাৰে? উত্তৰটো হৈছে ক্ষতি সাধন কৰিব পাৰে। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে এজন ব্যক্তিৰ শৰীৰৰ গঠন, আচৰণ, বিভিন্ন দিশত থকা প্ৰৱণতা, আগ্ৰহ, মনোভাৱ, বৌদ্ধিক সামৰ্থ্য আদি লক্ষণসমূহৰ একগোট হোৱা ধাৰণাটোৱেই হ'ল ব্যক্তিৰ ব্যক্তিত্ব, পাৰ্চনেলিটি। নেক্সট কুৱেশ্যন, মানসিকভাৱে বাধাগ্ৰস্ত শিশুক শিক্ষা দিয়াৰ ক্ষেত্ৰত শ্ৰেণীকোঠা সৰু হ'ব লাগে নে বিশেষভাৱে প্ৰস্তুত কৰা পাঠ্যক্ৰম হ'ব লাগে নে বিশেষ শিক্ষা কৌশল আয়ত্ত কৰিব লাগে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 3টা ওপৰৰ সকলো। নেক্সট কুৱেশ্যন, এজন শিক্ষকৰ বাবে আৰ্হিৰ স্বৰূপ কি? সাধাৰণ জীৱন যাপন, উচ্চ চিন্তা চৰ্চা, অধিকৰ পৰা অধিক কাম কৰা, অকলশৰীয়াকৈ জীয়াই থকা, খাদ্য খোৱা আৰু আনন্দ কৰা। কি হ'ব পাৰে ভাবকচোন? শুদ্ধ উত্তৰটো হৈছে সাধাৰণ জীৱন যাপন, উচ্চ চিন্তা চৰ্চা। তেতিয়াহে সমাজৰ পৰিৱৰ্তন আনিব পাৰিব, সমাজৰ দেশৰ পৰিৱৰ্তন আনিব পাৰিব। নেক্সট কুৱেশ্যন, নিয়মানুৱৰ্তিতাই শিক্ষাত কিদৰে সহায় কৰে? যে ইয়াৰ দ্বাৰা শ্ৰেণীটো সহজে নিয়ন্ত্ৰিত হয়, ইয়াৰ ফলত ব্যৱহাৰ পাতিৰ সাদৃশ্য দেখা যায়, আভ্যন্তৰীণ মনৰ উন্নয়ন হয় নে নিয়ম অনুসৰণৰ জৰিয়তে সাংস্কৃতিক জীৱন আৰম্ভ হয়? শুদ্ধ উত্তৰটো হৈছে আভ্যন্তৰীণ মনৰ উন্নয়ন হয়। নেক্সট কুৱেশ্যন, শিক্ষকৰ প্ৰধান ভূমিকা কি? শ্ৰেণীৰ কাম কাজ কৰা, বিষয়ৰ শিক্ষাদান কৰা, শিক্ষণ পদ্ধতি অব্যাহত ৰখা, নিৰক্ষৰতা বিলোপ কৰা। এতিয়া চাওক, শিক্ষণ পদ্ধতি অব্যাহত ৰাখিলেহে আটাইবোৰ কাম অকলে হ'ব, সেইকাৰণে শিক্ষণ পদ্ধতি অব্যাহত ৰখা। নেক্সট কুৱেশ্যনটো হৈছে এজন আকৰ্ষণীয় শিক্ষক সেইজন যিজনে তেওঁৰ বিষয়ে জানে বা শিক্ষণ আকৰ্ষণীয়কৈ দিব পাৰে বা ছাত্ৰ ছাত্ৰীক সৰ্বাধিক গুৰুত্ব দিয়ে বা শ্ৰেণীত নিয়মানুৱৰ্তিতা বজাই ৰাখে। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি, শিক্ষণ আকৰ্ষণীয়কৈ দিব পাৰে। নেক্সট কুৱেশ্যন, সৃষ্টিশীল শিক্ষক সেইজন যিজনে কাহিনী লিখে বা কবিতা লিখে বা পাঠ্যপুথিৰ বাবে প্ৰবন্ধ লিখে। আৰু এটা হৈছে শিশুৰ সৃষ্টিশীলতাৰ উন্নয়ন ঘটায়। কাহিনী লিখা শিক্ষকজনৰ প্ৰতিভা উন্নত হ'ব। সৃষ্টিশীল শিক্ষক যিহেতু বুলি কৈছে, কবিতা লিখাটো তেওঁৰ ব্যক্তিকেন্দ্ৰিক হৈ গ'ল, পাঠ্যপুথিৰ বাবে প্ৰবন্ধ লিখাটো ব্যক্তিকেন্দ্ৰিক হৈ গ'ল, নিজৰ বিকাশ হ'ব। কিন্তু শিশুৰ সৃষ্টিশীলতাৰ উন্নয়ন ঘটোৱাটো শিক্ষক হিচাপে তেওঁৰ দায়িত্ব হ'ব, সেইকাৰণে অপচন ডি হ'ব। ছাত্ৰ ছাত্ৰীয়ে পঢ়াত মনোযোগ তেতিয়া দিয়ে যেতিয়া 4টা অপচন আছে, এতিয়া অপচন কেইটা পঢ়ি চাওক। তো ইয়াৰে অপচন 4 নম্বৰটো শুদ্ধ।
যে শিক্ষকে তেওঁলোকক কয় যে শিকিবৰ বাবে এইটো আৱশ্যক। 17 নম্বৰ প্ৰশ্নটো হৈছে স্কুলত নিৰ্বাচন পতা উচিত কিয়? কাৰণ ভাৰতবৰ্ষ গণতান্ত্ৰিক দেশ। নিৰ্বাচনত শিক্ষকে মুখ্য ভূমিকা পালন কৰে। তেওঁলোকে দায়িত্ব উপলব্ধি কৰিব। ডাঙৰ শিশুবোৰে নিৰ্বাচনত অংশ ল'ব। যিহেতু স্কুলৰ কথা আলোচনা কৰা হৈছে, সেইকাৰণে অপশ্যন চিটো শুদ্ধ। তেওঁলোকে দায়িত্ব উপলব্ধি কৰিব। তেওঁলোকে মানে ছাত্ৰ ছাত্ৰী। নেক্সট কুৱেশ্যন, স্কুলৰ পৰিৱেশ ভাল কৰিবলৈ আপুনি কি কৰিব? খেলপথাৰখন আৰু স্কুলখন সজাই তুলিব, নে নিয়মানুৱৰ্তিতা বজাই ৰাখিবলৈ উদগনি যোগাব, নে অভিভাৱকসকলৰ সৈতে পৰামৰ্শ কৰিব, নে সকলো শিক্ষকৰ সৈতে পৰামৰ্শ কৰিব? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে বি, নিয়মানুৱৰ্তিতা বজাই ৰাখিবলৈ উদগনি জনাব। নেক্সট কুৱেশ্যন, দুজন ছাত্ৰৰ মাজত কাজিয়া লাগিলে শিক্ষকৰ মূল ভূমিকা হ'ব। এইবোৰ শ্ৰেণীকোঠা বা স্কুল সম্বন্ধীয়, বিদ্যালয় সম্বন্ধীয় পেডাগজিমূলক কিছুমান প্ৰশ্নৰ উত্তৰ। যেনেকৈ চাওক, ইয়াৰ অপশ্যন কেইটা কি আছে? তেওঁ নৈতিকতাৰ পাঠটো পঢ়াব। এতিয়া অলৰেডি কাজিয়া লাগিলে আৰু নৈতিকতাৰ পাঠ পঢ়াব। শুদ্ধ উত্তৰ এইটো হ'বই নোৱাৰে। তেওঁ ওচৰৰ আৰক্ষী থানাত জনাব। তেনেকুৱাটো হ'বই নোৱাৰে। নেক্সট কুৱেশ্যন, নেক্সট অপশ্যন, তেওঁ কাজিয়াৰ কাৰণ জানিবলৈ চেষ্টা কৰিব আৰু ইয়াক সমাধান কৰিবলৈ চেষ্টা কৰিব। এইটোৱে শুদ্ধ উত্তৰ যেন লাগিছে। নেক্সটটো আছে দোষী ছাত্ৰক তেওঁ শাস্তি দিব, যিটো নহয়। তো অপশ্যন চি ইজ কাৰেক্ট। নেক্সট এণ্ড লাষ্ট কুৱেশ্যন, যে এজন আদৰ্শ শিক্ষক, অপশ্যন কি আছে? যে ছাত্ৰৰ প্ৰতি মৰমীয়াল আৰু সহানুভূতিশীল হ'ব, শিক্ষকতা বৃত্তিৰ প্ৰতি একাগ্ৰতাৰ ভাৱ থাকিব, অনুশাসনৰ প্ৰতি নিষ্ঠাৰ মনোভাৱ থাকিব। তো আনচাৰ হিচাপে ওপৰৰ তিনিওটাই হ'ব।